গুড ইভিনিং সকলোকে। আমাৰ আসাম কমাৰ্চিয়েল কনষ্ট্ৰাকশ্যন জড়িত হৈ থকা সকলো মেম্বাৰক নমস্কাৰ। একদম ভাল খবৰ এটা দিব গৈ আছোঁ যে আমি সদায় চিন্তা কৰোঁ আমাৰ এক্সিকিউটিভ আৰু আমাৰ কৰ্মীসকলৰ বাবে দিন ৰাত যে কেনেকৈ আমি নিজৰ এক্সিকিউটিভ বেছিকৈ বেনিফিট দিব পাৰোঁ, সেইটোৱে আমাৰ চিন্তাধাৰা সদায় চলি থাকে। গতিকে বহুত চিন্তা চৰ্চা কৰি বহুত কেলকুলেশ্যন কৰি পেলাই আমাৰ যিটো আমাৰ বিজনেছ প্লান আছে সেইটো অকণমান সলনি কৰি দিছোঁ। আগতে আমাৰ 5% to 18% এক্সট্ৰা আছিলে আৰু পাৰ কানেকশ্যন আছিলে 3000। এতিয়া ৰাইট নাও আজিৰে পৰা এতিয়ালৈকে যিমান ফাইল দিলে সেইটো আগৰ হিচাপে পাব, কিন্তু আজিৰে পৰা অৰ্থাৎ কালিৰে পৰা যিবোৰ ফাইল আহিব এই ষ্ট্ৰাকচাৰমতে পাব। ষ্ট্ৰাকচাৰ চাই লওক। পাৰ কানেকশ্যন এভৰি পাৰ্চন প্ৰত্যেকজনে পাৰ কানেকশ্যন পাব 4500। ছিষ্টেমটো আগৰ দৰে আছে। যেতিয়া লোন হ'ব তেতিয়া আপোনাৰ ধৰক 70% আৰু যেতিয়া ইনষ্টলেশ্যন হ'ব তেতিয়া 30% পালে ইয়াৰে। নেক্সট, যদি আপুনি জানি পেলাই লগে লগে নহয় কিন্তু দেই, আপুনি আগত নিজে কানেকশ্যন দিব লাগিব। কেইটামান কানেকশ্যন দিয়াৰ পাছতে আপুনি জানি বুজি শিকি লৈ পেলাই যদি আপুনি নিজৰ আণ্ডাৰত এক্সিকিউটিভ ৰিক্ৰুটমেণ্ট কৰে, এক্সিকিউটিভ ৰিক্ৰুটমেণ্ট কৰিলে আপোনাৰ ছিষ্টেম কেনেকৈ যাব যে 5জন এক্সিকিউটিভ হ'লে আপুনি ৰেংকটো পাব ফিল্ড অফিচাৰ। কিন্তু আপুনি এজন দিলেও এজনৰ পৰা কমিশ্যন নাপাব, এইটো কথা নাই। কিন্তু ৰেংকটো পাবৰ কাৰণে আপুনি 5জন হ'ব লাগে। 5জন এক্সিকিউটিভ হ'লে আপুনি ফিল্ড অফিচাৰ ৰেংক পালে। আৰু ফিল্ড অফিচাৰ ৰেংকৰ পাছত যদি আপোনাৰ 8ৰ পৰা 10জন এক্সিকিউটিভ হৈ যায় তেতিয়াহ'লে আপুনি পাব কি ব্ৰাঞ্চ মেনেজাৰ। মানে 5জনত ফিল্ড অফিচাৰ আৰু 10জনলৈকে 8ৰ পৰা 10জন যদি এক্সিকিউটিভ হয়, ভাল এক্সিকিউটিভ এক্টিভ যিবিলাক কাম কৰে, মানে নামত নহয়, কাম আহিব লাগিব, ফাইল আহিব লাগিব, তেতিয়াহে। ধৰি লওক আপোনাৰ আণ্ডাৰত 8জন ভাল এক্সিকিউটিভ কাম কৰি আছে, এক্টিভলি কাম কৰি আছে আৰু তেওঁৰ ফাইল আহি আছে, তেতিয়া আপুনি এজ এ ব্ৰাঞ্চ মেনেজাৰ এপইণ্টমেণ্ট পাব। আপোনাৰ আই কাৰ্ড পাব, লেটাৰ পাব, চব পাব। আৰু এটা আপোনাক ব্ৰাঞ্চ কৰি দিয়া হ'ব আপোনাৰ নিজৰ ঠাইত। এজ এ ব্ৰাঞ্চ মেনেজাৰ আপুনি কাম কৰিব। এজ এ ব্ৰাঞ্চ মেনেজাৰ আপুনি কি পাব আৰু এজ এ ফিল্ড এক্সিকিউটিভ কি পাব মই কৈ আছোঁ। প্ৰথম কথা আপোনাৰ নিজৰ কানেকশ্যনৰ পৰা পাব 4500, এইটো বঢ়াই দিয়া গ'ল। আৰু আপোনাৰ যিখিনি ফিল্ড এক্সিকিউটিভ থাকিব, ফিল্ড এক্সিকিউটিভ পাব তেওঁৰ ফিল্ড অফিচাৰে পাব তেওঁৰ এক্সিকিউটিভৰ ফাইলৰ পৰা পাৰ ফাইল 500। আগতে দিছিলোঁ 5% to 18%, এতিয়া দিয়া হৈছে ডাইৰেক্টলি 500। যিমান ফাইল আহিব আপোনাৰ আণ্ডাৰৰ এক্সিকিউটিভৰ পৰা আপুনি তাৰ পৰা পাব কিমান পাৰ ফাইল 500। প্ৰত্যেকজন ফিল্ড অফিচাৰে পাব তেওঁৰ ডাউনৰ এক্সিকিউটিভৰ ফাইলৰ পৰা 500। আৰু যেতিয়া আপুনি ব্ৰাঞ্চ মেনেজাৰ হ'ব, ব্ৰাঞ্চ মেনেজাৰ হ'লে আপোনাৰ নিজৰ ব্ৰাঞ্চত থাকি কাম কৰিব। আপোনাৰ তাতে আপোনাৰ ব্ৰাঞ্চত ট্ৰেইনিং আমি গৈ দিম, আপোনাৰ খৰচা একো নাই, আমি গৈ ট্ৰেইনিং চব কৰা শিকাই থৈ আহিম। আৰু তাতে মাজে মাজে মিটিং হ'ব আমাৰ। আৰু আপুনি পাব আপোনাৰ এক্সিকিউটিভৰ পৰা পাৰ ফাইল 1000। চাওক, ফুল্লি কেৰিয়াৰ, লাইফ টাইম কেৰিয়াৰ। এজ এ ব্ৰাঞ্চ মেনেজাৰ আপুনি হোল লাইফ কাম কৰক আপোনাৰ নিজৰ এৰিয়াত। অসমৰ যি চুকে কোণে আপুনি আছে আপোনাৰ সেই ঠাইতে আপোনাক ব্ৰাঞ্চ দিয়া হ'ব। ঠিক আছে, তো এইখিনি আমি পৰিৱৰ্তন কৰিলোঁ। এতিয়া আপোনালোকে কোনো এক্সকিউজ নাই, আৰু মোৰ কামত লাগি যাওক আৰু ফাইল কালেক্ট কৰক। ধন্যবাদ। জয় অসম।